চাহ জনগোষ্ঠী অধ্যুষিত এলেকাৰ যি অৱস্থা, অৱশ্যে পূৰ্বৰ তুলনাত আমি ভাবোঁ যে আপোনালোকৰ দৰে সংগঠনসমূহৰ আচাৰ হওক, আচাৰ হওক, এই সংগঠনসমূহৰ হেঁচা, দাবী, আন্দোলনৰ ফলত বহুখিনি নোহোৱা কাম পূৰ্বৰ তুলনাত হৈছে। মই একেবাৰে নাই হোৱা বুলি নকওঁ, কিন্তু যি পৰ্যায়ত অন্যান্য জনগোষ্ঠীসমূহ যেনেধৰণে লাহে লাহে এক উত্তৰণমুখী যাত্ৰাৰ সাক্ষী হৈছে, তেনেধৰণে চাহ জনগোষ্ঠীৰ লোকসকল আগবাঢ়িব ক'ৰবাত যেন এতিয়াও পৰা নাই, সেই কথাখিনি আমি অনুভৱ কৰোঁ। চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ এই অসম ভূমিত নিজৰ 200 বছৰীয়া গৰিমামণ্ডিত যি ইতিহাস সম্পন্ন কৰা এটা জনগোষ্ঠী, এই জনগোষ্ঠীটোৱে আজি প্ৰতিটো কথাৰ বাবে বাট চাই থাকিব লাগে, অপেক্ষা কৰি থাকিব লাগে। মই বাৰু আন আন ছাত্ৰ ছাত্ৰী সমাজৰ কথা আজি বহলাই নকওঁ, কিন্তু মই চাহ জনগোষ্ঠীয় বা আদিবাসী সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈ আছোঁ। মই সকলোকে কওঁ, মই আদিবাসী হ'লেও নহ'লেও সকলোকে কওঁ যে আপোনালোকে গুটখা, পাণ মছলা এইবোৰৰ অভ্যাস এৰিব লাগিব। কিয় এৰিব লাগিব? স্বাস্থ্যটো ধুনীয়া কৰে, মনবোৰ ধুনীয়া কৰে, আমাৰ বৌদ্ধিক যি উত্তৰণ আমাৰ ঘটিব লাগিব, আমি সেইখিনি কৰাৰ ক্ষেত্ৰত ক'ৰবাত বাধাগ্ৰস্ত আমি হওঁ। গতিকে আপোনালোকক মই সেইটোৱে আহ্বান জনাওঁ। এতিয়া আপোনালোকে নিশ্চয় মন কৰিছে যে এই গুটখা, পাণ মছলাৰ পৰা ড্ৰাগছ পৰ্যন্ত পাইগৈ, কাৰণ অসমখনত এতিয়া ড্ৰাগছ মাফিয়াৰ যি দপদপনি ধৰা পৰিছে ঠিকেই, কিন্তু ধৰা নপৰাকৈ কিমান ইমূৰৰ পৰা সিমূৰলৈ। গতিকে কিছুমান সামগ্ৰী আমি বাদ দিব লাগিব, এই ভাগ একেবাৰে বাদ দিব লাগিব। আমি বিশেষকৈ এই জনগোষ্ঠীয় সমাজখনক আগবঢ়াই নিবৰ বাবে মূল কথাটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি নিশ্চয় আমোলা পাব লাগিব, আমোলা লাগিব আমাক। আমি জনপ্ৰতিনিধি পাইছোঁ, বহুত পাইছোঁ, আচ্ছাৰ পৰা যোৱাও পাইছোঁ, আন আন জনগোষ্ঠীয় সমাজৰ পৰা এজন দুজনকৈ যেনেকৈ আহিছে, যদিও বা আমাৰ কম, তুলনামূলকভাৱে চাহ জনগোষ্ঠী সমাজৰ ক্ষেত্ৰতো বহুত কম। গতিকে আমাক কি লাগে? আমাক আমোলা লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।